গৰিমা বৌ আপোনাক ক'ব বিচাৰিছো মই এজন মুছলমান ল'ৰা। গৰিমা বৌ আপোনাক ক'ব বিচাৰিছো মই এজন মুছলমান ল'ৰা। মই সেন্দুৰৰ মূল্য চাগে ভালকে বুজি নাপাম, মই হিন্দুৰৰ মূল্যটো চাগে ভালকে বুজি নাপাম, কিন্তু আপুনি আপোনাৰ সেন্দুৰখিনি কেতিয়াও মুচি নেপেলাব। কিন্তু আপুনি আপোনাৰ হিন্দুৰখিনি কেতিয়াও মুচি নেপেলাব। গৰিমা বৌক অনুৰোধ কৰিছে এজন মুছলমান যুৱকে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি গোটেই অসমবাসী তথা ভাৰতবাসীক দেখুৱাৰ সুযোগ কৰি দিয়ক। আৰু আমাৰ নিউজ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। এই নিউজ চেনেলটোৰ পৰা আপোনাৰ হ'ব পাৰে বহুতো সহায়, গতিকে চেনেলটো এতিয়াই ফ'ল' কৰি ৰাখক। গৰিমা বৌ আপোনাক ক'ব বিচাৰিছো মই এজন মুছলমান ল'ৰা। মই হিন্দুৰৰ মূল্যটো চাগে ভালকে বুজি নাপাম, কিন্তু আপুনি আপোনাৰ হিন্দুৰখিনি কেতিয়াও মুচি নেপেলাব। কাৰণ জুবিন দা আমাৰ মনৰ ভিতৰত আছে, আমাৰ অসমবাসীৰ আৰু যিমান বিশ্বত যিমান অসমীয়া আছে সকলোৰে মনত আছে জুবিন দা। আমি জুবিনক কেতিয়াও মুড়ি বনাই দিওঁ, আৰু আপুনি আপোনাৰ হিন্দুৰখিনি কেতিয়াও মুচি নেপেলাব। জুবিনদাৰ কোনো ধৰণ আছিল।